আঙুঠি খুলিব পৰা নাছিলোঁ। তাৰপিছত তাহাঁতে আঙুলিটো ল'লে, ডিঙিত আকৌ দুখন এইবিলাক দিছে, কাপোৰ চাপোৰ এইবিলাক দে দো পেচা দি দে দো নে কেপ পিন্ধি আছে ব্লেক কালাৰ আৰু এনেকুৱা মাস্ক পিন্ধি আছে। আজি 9টামান বজাত বেল বাজিলে, 9টা বা 9:10 হ'ব। মই তাৰপিছত এয়া দৰ্জাখন খুলি দিওঁতে ল'ৰা 4জন সোমাই আহিলে, আহি দিলে ফাৰ্ষ্টতে মোৰ মূৰত, তাৰপিছত ডিঙিত ধৰি পেলাই কৈছে আৰু পেচাটো নেহিটো মাৰিগা এনেকৈ কৈ কৰি মোক গেষ্ট ৰুমৰ ফালে লৈ গ'ল। তাৰপিছত পেচা কিধাৰে, তাৰপিছত মোৰ ডিঙিত মাফলাৰ লগোৱা আছিল, মাফলাৰ খুলি পেলাই হাতত বান্ধি দিলে, দি পেলাই কৈছে পইচা দে, পেচা দো। তাৰপিছত আকৌ আনি পেলাই ওপৰলৈকে লৈ আহিছোঁ। ওপৰলৈকে আনোতে তাৰপিছত তেতিয়া মোৰ এই ড্ৰাইভাৰজনো আছিলে, সি কুকুৰটোৰ কাৰণে খানা নিব আহিছিল। তাকো মই এনেকৈ অলপমান চিঞৰিব যদিও পৰা নাই, চিল্লাও মাত হাল্লা কৰোঁগৈ তো সেইবুলি ডিঙিত আকৌ দুখন ধৰিলে, ধৰি সি মনোযোগ দৌৰি আহিছে। মই তাক দেখা নাই, ধৰি এনেকৈ মোক টানি লৈ আহিলতো, আনি ওপৰলৈকে লৈ আহি ওপৰত সেইফালে ছোৱালীৰ ৰুমত তাতে বহাইছে। ৰুমটো আন্ধাৰে হৈ আছিলে, লাইট জ্বলাব দিয়া নাই। তাৰপিছত কৈ আছে পইচা দো, 2 লাখ रुपया दो, नहीं तो 2 लाख रुपया दो। তাৰপিছত মই বোলো মোৰ লগত নাই मेरे पास नहीं है अभी, 2 लाख मैं कहाँ से दूँ, इतना मेरे हस्बैंड भी बाहर है, तो मैं 2 लाख मेरे पास नहीं है, जितना है उतना। তাৰে পিছত আকৌ মই ক'লোঁ ইয়াতে পইচা নাই। তাতে ৰুমটো অকণমান খুলি মেলি কিবা কিবি দলিয়াইছে, আনি মই বোলো ক'ত পইচা, তাৰপিছত সিহঁতে কৈছে আৰু ক'ত পইচা আছে, সিহঁতে কৈছে মানে ক'ত পইচা আছে সেইখিনি পইচাখিনি দিব ক'লে আৰু। তাৰপিছত মই তালাৰে খুলি পেলাই জল্দি কৰোঁ। তাৰপিছত আকৌ মই তালা খুলি পেলাই পইচা তাতে সেইটো ড্ৰয়াৰত মই 50,000 এটা পালোঁ। 50,000টোত উলিয়াই ময়ে থৈছিলোঁ আজি ৰাতিপুৱা, সেই 50,000টো উলিয়াই পেলাই দিলোঁ। তাৰপিছত গোটেই তাতে কিবা বেছি সেয়া নাছিলে, অসমীয়া গহনা আৰু চাবি তাবিবিলাকহে আছিল সেইটো আলমাৰীত, সেইখিনি হেৰি কৰি আহিলোঁ। তাৰপিছত আৰু পইচা লাগে, নহ'লে ড্ৰাইভাৰটো এতিয়া। তাৰপিছত মই আৰু ক'ত পইচা পাম বুলি মোৰ ছ'চাইটিৰ পইচা আছিলে, সেই পইচাটো মই কিমান আছিলে? ছ'চাইটিৰ পইচা 1 লাখমান পূৰা একদম নাছিলে, একজেক্ট অকণমান কম আছিলে। সেইখিনি পইচা মই আলমাৰীটো খুলি সেইফালে মোৰ আলমাৰীত থৈছিলোঁ, সেইটো খুলি পেলাই দিছোঁ। বাকী গোটেই আলমাৰীবোৰ খুলি দেখুৱাব দিছে, ওপৰতো সিহঁতে নিজে খুলি পেলাই চাইছে সেইবোৰ, চাবি তাবি হেৰি কৰিছে। আৰু এতিয়া কি নিছে, কি চাবি ক'ত আছে এইবিলাক নাজানো আৰু, চাব পৰা গহনা পাতি কিবা আছিলে নে? গহনা মোৰ হাতৰ পিন্ধি থকাখিনি নিছে, 3টা সোণৰ আঙুঠি আৰু খাৰুযোৰ নিছে। আৰু লগতে মই আঙুলিটোৰ পৰা মানে আঙুঠি খুলিব পৰা নাছিলোঁ। তাৰপিছত তাহাঁতে আঙুলিটো ল'লে, লওঁতে মই বোলো মই চাবোনেৰে উলিয়াই দিওঁ, এজনক লৈ গ'লোঁ, বোলো মই একেলগে চাবোনেৰে খুলি দিওঁ বুলি চাবোনেৰে মই পইচা আঙুঠি 3টা উলিয়াই দিছোঁ। তাৰপিছত খাৰুযোৰ এপাত মোৰ হাতত এনেকৈ টানোতে খাৰু পাইছে, খাৰু পাওঁতে ইয়ে কি আহে সোনে কা হে, মই বোলো লাগে নেকি সেনেকৈ ক'লোঁ, দে দো। তাৰপিছত দিলোঁ সেইটো। তাৰপিছত এপাতো খুলি পেলাই দি দিছোঁ, নহ'লে তাক আৰু পইচা লাগে, 5 লাখ টকা লাগে। এতিয়া তাক কেইজন আহিছিলে? 4জন। তাৰপিছত মনোযোগ বুলি মই আকৌ ইপাত খাৰু খুলি পেলাই দিলোঁ, বোলে ইপাতো লৈ যাওঁ, তাক একো নকৰিবি, তাক সি একো কৰাটো নাই, সিটো একো কৰা নাই, তাক একো নালাগে। কিন্তু তাক বহুত হেৰি কৰিছে, সি বহুত দুখ পাইছে। আপোনাক ক'ৰবাত আঘাত কৰিছে নেকি? মোক কৰিছে, এইবিলাক দিছে, কাপোৰ চাপোৰ এইবিলাক দিছে, এইবিলাক এই মুখত এনেকৈ হাত ভৰাই দিছে, এইবিলাক ফাটি গৈছে। এইবিলাক কিমান সময়ৰ ভিতৰত কৰিছে এইখিনি কামটো? 9:10ৰ পৰা 10টা বাজিব 10 মিনিটমান আছিলে, তেতিয়ালৈকে আছিলেই সিহঁতে। মই যেতিয়ালৈকে ঘড়ীটো এনেকৈ চাইছোঁ, আৰু গোটেই ঘৰ চৰ খেলি মেলি কৰি পেলাইছে। প্ৰায় আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি? আধা ঘণ্টাৰ বেছি সময় আছে, 40 মিনিটছমান আছে। 40 মিনিটছত গোটেইখিনি কমপ্লিট কৰিছে। মোক বুকত, পেটত, এইবিলাক কঁকালত আৰু চুলিত দৌৰি সেইবোৰ কৰিছে। পইচা নিদিয়াৰ কাৰণে তাৰমানে আৰু পইচা লাগে। তাৰপিছত এজন অকণমান হেৰি আছিলে, সেই ল'ৰাজনক মই ক'লোঁ, সি কৈছে দিদি দে দো পেচা, দিদি দে দো নে
मैं बोलूँ भैया तुमको तो तुमने मुझे दीदी बोला है भैया मेरे पास पैसा नहीं है जितना है मैंने सब तुमको दे दिया এনে আপোনাৰ কেতিয়াবা দেখা মনত পৰে নেকি তেওঁলোক তেনেকুৱা মানুহ নাই দে কেনেকুৱা দেখিবলৈ কেনেকুৱা আছিল তেওঁলোক নাই একো দেখা নাই কেপ পিন্ধি আছে ব্লেক কালাৰ আৰু এনেকুৱা মাস্ক পিন্ধি আছে আজিকালি যে এইখিনি থকা সেয়া পিন্ধে আৰু হেণ্ড গ্লভছো পিন্ধি আছে নেপালী কয় যে সেই নেপালী গোটেইকেইখন আচ্ছা আছিলে আৰু ইমান দীঘল হে আছে ক্ষীণ এনেকুৱা মানে আগত যে এনেকুৱা অলপমান ফুটা ফুটা ধৰণৰ থাকে যে নলীটো অকণমান ইমান দীঘল থাকে সেই আছিল আপুনি আৰু আপুনি ঘৰত অকলে আছিলে মই আৰু মোৰ ড্ৰাইভাৰজন আছিলে একেলগে আচ্ছা সি মানে কুকুৰযোৰ খানা নিব আহিছিলে সিও ওপৰতে আছিলে সেইখিনি সময়তে তাকো তাক বেছিকৈ